ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ভোগালী বিহুৰ প্ৰস্তুতিৰ ব্যস্ত হৈতিয়া সমগ্ৰ ৰাজ্যবাসী পিঠাপনা বনোৱাৰ সমান্তৰালকৈ ভিন্ন আৰ্হিৰ ভেলাঘৰ নিৰ্মাণত ব্যস্ত গাঁৱৰ ৰাইজ ৰহাত ভাস্কৰ্য শিল্পী ভগৱান সেনাপতিৰ একক প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ছিংগাপুৰৰ যিখন ইয়টত অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক সাগৰলৈ নিছিল সেই অভিশপ্ত ইয়টখনক প্ৰতীক হিচাপে ব্যৱহাৰ কৰি সাজিছে ভেলাঘৰ ইয়টখনৰ ওপৰত শোকস্তব্ধ হৈ বহি আছে প্ৰতীকী ৰূপত জুবিন গাৰ্গৰ প্ৰিয় চৰাই উদাসীন গাৰ্গ অৰ্থাৎ বগলী আৰু কাকু গাৰ্গ অৰ্থাৎ কাউৰীটো লগতে নিৰ্মাণ কৰিছে এখন গীটাৰ নৰাৰে নিৰ্মাণ কৰা এই ইয়টখনৰ ভিতৰতে ভোগালীৰ নিশা উৰুকা পালন কৰিব গাঁওবাসীয়ে আৰু ৰহাৰ লগতে এটা ভিন্ন প্ৰান্তটো দেখিবলৈ পোৱা গৈছে ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি আৰু ভেলাঘৰ নিৰ্মাণ কৰা হৈছে প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত আমি চিপাঝাৰৰ কিছু পৰিৱেশ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক মনোজ আলীৰ জৰিয়তে অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুক লৈ এতিয়া গাঁৱে ভূঞে চলিছে ব্যাপক প্ৰস্তুতি আৰু এই মুহূৰ্তত উপস্থিত আছোঁ চিপাঝাৰৰ এখন বিশেষ গাঁৱত য'ত পৰম্পৰাগত এনেধৰণে তেওঁলোকে মেজি নিৰ্মাণত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে গাঁৱৰ ডেকা সমনীয়াৰ সৈতে তেওঁলোকে এনেধৰণে মেজি নিৰ্মাণত তেওঁলোকে উঠি পৰি লগা দেখিবলৈ পোৱা গৈছে আৰু কিছু আগতীয়াকৈ তেওঁলোকে এনেধৰণে প্ৰস্তুতি আৰম্ভ কৰিছে আমি কথা পাতিম মাঘ বিহু সমাগত ইয়াকে লৈ সকলোৰে অসমবাসীৰ মনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ধন্যবাদ জনাইছোঁ আপোনালোকৰ চেনেলটোলৈ এতিয়া কথাটো হ'ল আমাৰ 13 জানুৱাৰী আৰু 14 জানুৱাৰী আমাৰ হ'ল বিহু মাঘ বিহু আমাৰ 13 তাৰিখ হ'ল উৰুকা 14 তাৰিখ আমাৰ মেজি জ্বলোৱা হ'ব আমি সকলো ৰাইজে মিলি একগোট হৈ আমি অনুষ্ঠানভাগ আমি এনেকৈ চলাই নিছোঁ আমি অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুটোক আমি এনেকৈ পৰম্পৰাগত আমি ৰক্ষা কৰিব ওলাইছোঁ দেখুৱাইছোঁ তেওঁলোকে এনেধৰণে কলৰ পাত ব্যৱহাৰ কৰিছে শুকান কলৰ পাত কি ক'ব দাদা বিহুৰ আয়োজনটো কেনেকুৱা হয় ধুনীয়া আয়োজন আমাৰ চিপাঝাৰ ডিষ্ট্ৰিক্টৰ চিপাঝাৰ সমষ্টিৰে আমাৰ কি হয় জয়ন্তীপুৰ গাঁৱৰ আমি সকলো ভোগালী বিহু উদযাপনৰ বাবে আমি এনেকৈ আমাৰ সবে ৰাইজে মিলি আমাৰ এই পৰম্পৰা ৰক্ষাৰ বাবে আমাৰ মেজি আমাৰ বনাইছোঁ আমাৰ সেইফালে ভেলাঘৰ বনোৱা হৈ আছে এনেদৰে আমাৰ কাম কাজ ধুনীয়াকৈ চলি আছে আপোনালোকে পৰম্পৰাগত মেজি নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিছে ইয়াত কিন্তু বিকৃত ৰূপ দিবলৈ আপুনি চেষ্টা কৰা নাই বিকৃত ৰূপ দিবলৈ আমি চেষ্টা কৰা নাই আমাৰ থলুৱা হিচাপে আমাৰ যিখিনি আমাৰ বাপতি সাহোনটোক আদৰাৰ কাৰণে যিখিনি আমাৰ থলুৱা হিচাপে নিৰ্মাণ কৰা হয় সেইখিনি আমি নিৰ্মাণ কৰিছোঁ আগতীয়া হৈছে নি আপোনালোকৰ নাই এইখিনি আমাক লাগেই আৰু আমি চাই আছোঁ কিছু দূৰ আমি যদি কিবা এটা বেলেগ আমি যদি আৰু এটা কিবা ভাল এটা হেৰি কৰিব বিচাৰোঁ তাৰ কাৰণে আমি সোনকালে আয়োজন কৰিছোঁ বিহু আহিছে দাদা কি ক'ব এতিয়া মই কি ক'ম আমি আমাৰ মঠৰ কামটো আমি কৰি আছোঁ আগতীয়াকৈ আমি আজৰি হ'ব লাগে তাৰ পাছত দেখুৱাইছোঁ তেওঁলোকে এনেধৰণে ডেকাসকলে খুব উৎসাহেৰে এই পৰম্পৰাগত মেজি নিৰ্মাণ কৰিবলৈ তেওঁলোকে এনেধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে জয়ন্তীপুৰ গাঁও আপোনালোকৰ জয়ন্তীপুৰ গাঁও কেনেকুৱা আয়োজন ভালে ঠিকে চলিছে আৰু আগলৈ ভাল হ'ব ভেলাঘৰ নিৰ্মাণ কৰিব হয় নিৰ্মাণ কৰিছোঁ আগত কৰিছোঁহে তাত এইফালে আছে কেনেকুৱা আয়োজন কি আছে বিহুৰ দিনা বিহুৰ দিনাখন ছাগলী আছে আমাৰ এই হাঁহ মাছ এইবিলাক গোটেই আছে আৰু সকলোৱে মিলিজুলি এসাঁজ খাব কি কৰিছে এতিয়া কি কৰিছে আপোনালোকে এতিয়া আমি গাঁঠিবোৰ টাইট কৰি আছোঁ গাঁঠিবোৰ টাইট কৰি ইয়াতে কলপাত কল চচনি গাঁঠা হ'ব গাঁঠি কেনে আমি ৰেডি কৰিমেই আৰু সংগ্ৰহ কৰিছে আপোনালোকে কৰিছোঁ ক'ৰ পৰা সংগ্ৰহ কৰিছে এইবিলাক আমাৰ ঘৰে ঘৰে তোলা হৈছে ঘৰে প্ৰত্যেক ঘৰে প্ৰতি দুডাল কৰি বা আৰু এনেকৈ চলি আছে আৰু কাৰ্যসূচী আমাৰ নৰা বান্ধিব কলৰ পাত বান্ধিব নাই কলৰ পাত বান্ধিম নৰা আছে নৰাটো ভেলাঘৰ হ'ব কিন্তু বৰ্তমান এইটোৰ কাৰণে আমাৰ কলৰ পাত ৰেডি কৰা হৈছে এয়া দেখুৱাইছোঁ এনেধৰণে তেওঁলোকে পৰম্পৰাগত মেজি নিৰ্মাণত তেওঁলোকে উঠি পৰি লাগিছে গাঁৱৰ ডেকা সমনীয়াৰ সৈতে কথা পাতিম বা ক'ৰ পৰা সংগ্ৰহ কৰিছে বা প্ৰত্যেক ঘৰৰ পৰা অনা যায় দুডালকৈ হয় কলৰ পাত আনিছে কলৰ পাত অনা যায় চবৰে বস্তিত কলৰ পাত আছে আৰু এয়া মনোজ আলীৰ জৰিয়তে আমি আপোনালোকক দেখুৱালোঁ চিপাঝাৰৰ পৰিৱেশ আৰু এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া আৰম্ভ হৈছে ভোগালী কাটৰাৰ ব্যাপক প্ৰস্তুতি